সমাগত স্বাধীনতা দিৱসৰ উপলক্ষে স্বাধীনতাৰ প্ৰাকখনত এয়া দেখা পোৱা গৈছে এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে মৰিগাঁও আৰক্ষীয়ে। সমগ্ৰ অসমৰ বিভিন্ন স্থানত দেখা পোৱা গৈছে নিৰাপত্তা বেষ্টনী। গতিকে মই মৰিগাঁৱত উপস্থিত আছো। মৰিগাঁও নগৰলৈ সোমাই যোৱা যি পথ, এই পথছোৱাটো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা গৈছে। কাৰণ যিহেতু স্বাধীনতা দিৱস বুলি কোৱাৰ লগতে আনন্দ ফূৰ্তিৰ কথা আহে যদিও বিশেষকৈ অসমত এই বিষয়টো কিছু সুকীয়া। কাৰণ আলফা স্বাধীনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান জনায়, কুটাঘাত সংঘটিত কৰে, যাৰ বাবে আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলে। গতিকে এনেদৰে এতিয়া দেখা পোৱা গৈছে যে মৰিগাঁৱলৈ সোমাই যোৱা পথছোৱাত এনেদৰে আমি এনডি24 দৰ্শকসকলক দেখুৱাইছো। এনেদৰে এতিয়া সৰু বৰ সকলোবোৰ বাহন এনেদৰে তালাচী চলাই থকা পৰিলক্ষিত হৈছে আৰক্ষীয়ে। গতিকে মই দৰ্শকসকলক দেখুৱাইছো, যিহেতু স্বাধীনতা দিৱস বুলি ক'লে সাধাৰণতে আনন্দ ফূৰ্তিৰ কথা আহে যদিও অসমৰ কথাটো বিশেষকৈ সুকীয়া। কাৰণ দেখা পোৱা গৈছে যে আপোনালোকে যদি চাই বিগত দিনসমূহতো সৌ ধেমাজিৰ কথাই আপোনালোকে মনত পেলাওক। নিৰীহৰ তেজেৰে ৰাঙলী কৰি তুলিছিলে আলফা স্বাধীনে, আৰু তাৰ পিছতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত স্বাধীনতা দিৱসটো পালন কৰা হয়। গতিকে মই মৰিগাঁৱত উপস্থিত আছো। মৰিগাঁৱতো এতিয়া দেখা গৈছে সৰু বৰ সকলোবোৰ বাহনতে আৰক্ষীয়ে তালাচী চলাই থকা পৰিলক্ষিত হৈছে। গতিকে মই দৰ্শকসকলক দেখুৱাইছো, এনডি24 দৰ্শকসকলক এনেদৰে তালাচী অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে। গতিকে মই জানিব বিচাৰিম, ছাৰ কিমান দিন ধৰি তালাচী চলি আছে? তালাচী আমাৰ প্ৰায় আমাৰতো ডেইলি ৰুটিনটো থাকেই, তথাপিও আমাৰ 15 আগষ্ট নজদিক আহি পাইছে। এই গতিকে আমি যিমান থাৰলি চেক কৰি আছো, যিমান গুৱাহাটী চাই তাৰমানে আমাৰ যিমান বাহিৰ চাইডৰ পৰা এইফালে গাড়ী আহে এইখিনি ইয়াতো এটা আমাৰ চেক পোষ্ট আছে, আৰু এইফালে নগাঁও ৰোডৰ পৰা অহাখিনিও আমাৰ চেক পোষ্ট আছে। যিমান পাৰে আমি থাৰলি চেক কৰি আছো। মানে নগৰৰ ভিতৰলৈ সোমাই নগৰৰ ভিতৰলৈ ৰাস্তা যিমানখিনি আমাৰ কানেক্টিভিটি আউটৰ পৰা কানেক্টিভিটি ৰাস্তা আছে সেইখিনি আমি পুৰা থাৰলি চেক কৰি আছো। নিশ্চয়কৈ মৰিগাঁও অলিয়ে গলিয়ে এতিয়া নিশ্চিত নিৰাপত্তা বেহু গঢ়ি তোলা পৰিলক্ষিত হৈছে। গতিকে মই দৰ্শকসকলক জনাইছো, যিহেতু স্বাধীনতা দিৱসৰ প্ৰাকখন, গতিকে প্ৰাকখনত এনেদৰেই এতিয়া চাৰিওফালে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে। সৰু বৰ সকলোবোৰ বাহনত এনেদৰে তেখেতসকলে চেকিং কৰা পৰিলক্ষিত হৈছে। যিহেতু কোনখিনি সময়ত কি ঘটনা সংঘটিত হয় সেয়া সময়ে কব। গতিকে আমি আশা ৰাখিছো এনডি24 তৰফৰ পৰা শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস পাৰ হওক, ক'তো অপায় অমংগল নহওক, ক'তো অঘটন সংঘটিত নহওক। কিন্তু তাৰ মাজতো আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব, ডিউটি পালন কৰিবই লাগিব, তালাচী চলাবই লাগিব। গতিকে এয়া হৈছে মৰিগাঁও আৰক্ষীৰ তৎপৰতা, আৰু এনেদৰেই তেখেতসকলে আজি প্ৰায় 1 মাহ ধৰি মৰিগাঁও প্ৰতিটো গলিয়ে ৰাস্তাই পদূলিয়ে এনেদৰে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে, তালাচী অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।